মৰ্নিং গাইজ, তানিশা এগ্ৰো এজেঞ্চিত আজি এজন কাষ্টমাৰ আহিছে। তেওঁ কি ল'ব আহিছে আহক শুনো। দাদা আপুনি কি ল'ব আহিছে? বুষ্টাৰ ফল লব আহিছে। বুষ্টাৰ ফলটো কি কি কামত মানে ব্যৱহাৰ হয় এইটো? পটল খেতিত ব্যৱহাৰ হয়। মতে মটা ফল উঠাই পেলাই এইটোৰ লগত পিহি পেলাই দিব লাগিব। আৰু দিলে একদম পুৰা প্ৰডাকশ্যন আহিব। বিঘাত 10 কুইণ্টল মান পটল আহিব। এইটো মাৰিলে এইটো বুষ্টাৰ ফল হয়। বুষ্টাৰ ফল হয়। এইটো মানে ইমান আগত পিছতো আপুনি আগতো এইটো ব্যৱহাৰ কৰিছে? নহ'লে 50টা মান লৈছো মই। 50টা মান লৈছে ন? এতিয়া মালিকৰ অলপ শুনো। মালিকে এইটোৰ বিষয়ে কি কয়? ইয়াত আপোনাৰ প্ৰথম আৰু আপোনাৰ ভাতকেৰেলা এই দুটাহে ব্যৱহাৰ কৰিব পাৰি। আৰু ই একদম আৰ্লি মৰ্ণিং মানে ৰাতিপুৱাই মটা ফুলৰ লগত মিক্স কৰি মানে আপোনাৰ স্প্ৰে কৰিব লাগে। ইয়াত ধুনীয়া মানে প্ৰডাকশ্যন বাঢ়ে আৰু কোৱালিটিও ভাল হয়। এইখিনি ন? ঠিক আছে, আপোনালোকে যদি লাগে তেনেহ'লে ওৰাং চাৰিআলিত তানিশা এগ্ৰো এজেঞ্চিত আপোনালোকে আহি যাব। মই কণ্টেক্ট নম্বৰটো দি দিম। এইটো মালিকৰ, আপোনালোকে পাৰিলে যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।